নলবাৰী ডকাইতি কাণ্ডৰ নতুন মূৰ বিহাৰৰ পৰা আটক তিনিটা ডকাইতক পূৰ্বে আটক কৰা ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত বিহাৰৰ পৰা আটক কৰা হৈছে ডকাইতকেইটা 13 মেৰ নিশা ঘগ্ৰাপাৰত হৈছিল ডকাইতি কাণ্ড দুটা ডকাইতক ৰাইজে হাতে লুটে কৰায়ত্ব কৰিছিল যদিও পলায়ন কৰিছিল আন তিনিটা ডকাইতে উদ্ধাৰ কৰা হৈছিল চোকা অস্ত্ৰ আৰু পিস্তল নলবাৰী আৰক্ষীৰ এটা দল বিহাৰত গৈ আটক কৰে ডকাইতকেইটা এফালে ডকাইতি কাণ্ডৰে জড়িত থকাৰ অভিযোগত ৰঙিয়াৰ পৰা আৰক্ষীয়ে আটক কৰে এজন লোকক যে এই গোটেই ঘটনাটো প্ৰায় আজি 2-2.5 মাহ মানৰ পৰা প্ল্যানিংটো হৈ আছিল যে যেহেতুকে যোনজন মানে আমাৰ ভিকটিম আছিল তেওঁৰ দেউতাকৰ সা সম্পত্তি বহুত আছে গতিকে এওক যদি আমি যদিও ভাবিছিলো তেতিয়া তেওঁ গাড়ীখন নিব বিচাৰিছিল আসলতে তেওঁ কিডন্যাপিং কৰি ৰেনচমৰ কাৰণে মুক্তিপণ দাবী কৰিলে হয় তো সেই উদ্দেশ্যে তেওঁলোকে গোটেই প্ল্যানিংটো আজি প্ৰায় 2 মাহ মান আগৰ পৰা কৰি আছিল আৰু সেই মানে গোটেইখিনি তেওঁলোকে এক্সিকিউট কৰিবলৈ যোৱা 13 তাৰিখৰ দিনটো থিৰাং কৰিছিল আৰু সেইমতে তেওঁলোক ইউপি আৰু ঝাৰখণ্ডৰ পৰা আহিছিল নিজা গাড়ী লৈ বা ইয়াতে বাটত আগভেটি লৈ তেওঁক কিডন্যাপ কৰাৰ তেওঁলোকৰ মানে চেষ্টা চলাইছিল কিন্তু তেওঁলোকৰ দেউতাকৰ লগত সা সম্পত্তি বহুত আছে গতিকে কিডন্যাপিং কৰিলে পইচা পোৱা যাব আমাৰ ঘগ্ৰাপাৰবাসী ৰাইজৰ যি মানে একদম ইমিডিয়েট তেওঁলোকে এই গোটেই যোনটো কিডন্যাপিংৰ ঘটনা হেতু ফইল কৰিবলৈ সক্ষম হ'ল তাৰ বাবে মই ৰাইজক একদম মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো যে তেওঁলোকৰ যোনখিনি সজাগতা বা আহি তেওঁলোকক গোটেইখিনি খেদি কৰায়ত্ব কৰিলে সেই কেছটোৰ পৰাই আমি বাকিখিনি ক্লু পাইছো আৰু 4জন মানুহ এই ঘটনাত জড়িত আমি তেওঁলোকক ধৰিবলৈ সক্ষম হৈছো ৰিতেশ কুমাৰ তেওঁ ঝাৰখণ্ডৰ হয় আৰু মহেশ কুমাৰ তেওঁ সোনভদ্ৰা ইউপি হয় আৰু তেওঁৰ লগত জড়িত যোনকেইজন সেই গাড়ীত থকাৰ পৰা পলাবলৈ সেই সময়ত সক্ষম হৈছিল তেওঁলোক হ'ল মুকেশ যাদৱ তেওঁ হাজাৰিবাগৰ হয় আৰু প্ৰভু কুমাৰ আৰু সুনীল পাছৱান গোটেইকেইজন হাজাৰিবাগ জিলাৰ আৰু একে গাঁৱৰে হয় ইয়াতে আমাৰ লোকেল এজন আছে যোনে তেওঁলোকক অলপ এছিষ্ট কৰিছিল তেওঁকো আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছো তেওঁলোক ডাইৰেক্টলি ইনভলভ আছে বা তেওঁলোকে ইয়াতে আগতেও কামৰ সূত্ৰে 2-এজন আহি ইয়াতে কাম মানে বেলেগ ধৰণৰ কাম ধৰক জেচিবি ঠিক কৰা বা জেচিবি কিবা হেৰি কৰা তেনেকুৱা কামত তেওঁলোক ইয়াতে আহিছিল ৰঙিয়ালৈকে আহিছিল তেওঁলোকে যেতিয়া সাকসেসফুল নহল বা ৰাইজে খেদিলে তেওঁলোকে ঘূৰি গৈ অলপ সময় ঘগ্ৰাপাৰ এইখিনি লুকাই মেলি থাকি তাৰ পিছত গাড়ী লৈ তেওঁলোকে পুৰা বিহাৰ অভিমুখে পলাই গৈ আছিল দুজন আগতীয়াকে আহিছিল আৰু বাকি এওঁলোক 3জন হেদিনাখন আহিছিল